মোৰ ঘৰৰ পিছফালে মুছলমান গাঁও এখন আছে। আমি সৰুৰে পৰা সেইখিনিৰ লগত উঠা বহা কৰিছোঁ। আজি চিপাঝাৰৰ প্ৰতিটো অঞ্চলত সংলগ্নভাৱে একোখন হিন্দু গাঁও, মুছলিম গাঁও এনেকৈ সংলগ্ন হৈ আছে। এতিয়া এই ধৰণৰ কথাবিলাকে যদি আমাৰ মাজত এটা সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাই দিয়ে বা বিয়পাই ইতিমধ্যে দিছে, এইটোৱে যদি আমাৰ উত্তৰ পুৰুষসকলৰ ক্ষতি কৰে, আমাৰ পিছৰ প্ৰজন্মক যদি ক্ষতি কৰে, আমাৰ পিছৰ প্ৰজন্মই যদি ইয়াত হিন্দু মুছলমানৰ মাজত কাজিয়া কৰিবলগীয়া হয়, যদি ইয়াত সদায় এটা অশুভ পৰিৱেশ এটা গা কৰি থাকে, এইটোৰ পৰা জনসাধাৰণক কোনে মুক্ত কৰিব? এই পৰিৱেশৰ পৰা জনসাধাৰণক কোনে মুক্ত কৰিব? এই কথাবিলাকো আমাৰ চিন্তাৰ মাজলৈ আহিল। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ যিবিলাক কাম কাজ, সেই কাম কাজবিলাক লাহে লাহে আমাৰ অপচন্দ হৈ আহিছে আৰু এতিয়া এটা চূড়ান্ত পৰ্যায়লৈ আহিছে যে অকল সাম্প্ৰদায়িকতাৰ বিষবাষ্প ছটিয়াই দিয়াটোৱেই নহয়। ভাৰতীয় জনতা পাৰ্টীত ৰাষ্ট্ৰবাদৰ কথা কোৱা হয় যে ৰাষ্ট্ৰই প্ৰথম, কিন্তু ভাৰতীয় জনতা পাৰ্টী এতিয়া ব্যক্তিবাদ আটাইতকৈ বেছি। ভাৰতীয় জনতা পাৰ্টীত এতিয়া ব্যক্তিবাদৰ বাহিৰে বেলেগ একো নাই।